কথাটো অন্তত আপোনালোকে কি পালে চৰকাৰৰ স্থিতি কি বৰ্তমান প্ৰাদেশিকৰণ কৰিব নে কি কৰিব? চাওক আমি যোৱা ফেব্ৰুৱাৰীৰ 2 তাৰিখে মাননীয় আমাৰ অসমৰ শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু মহোদয়ৰ লগত আমি এটা আলোচনাত মিলিত হৈছিলোঁ। সেইদিনা আমি মুখ্যতঃ আলোচনাৰ বিষয়বস্তু আছিল যে আমাৰ পোৰ্টেল খোলা সম্পৰ্কত। তেতিয়া আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সুধিলো যে আমাৰ পোৰ্টেলখন কেতিয়া খোলা হ'ব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আপোনালোকৰ পোৰ্টেলৰ কামখিনি গোটেইখিনি সম্পূৰ্ণ হৈছে, আপোনালোকৰ পোৰ্টেলখন অচিৰে খুলি দিয়া হ'ব বুলি ক'লে। বোলে আমি শুনা পাইছিলোঁ যে 5 তাৰিখে খুলি দিয়া হ'ব বুলি এটা প্ৰশ্ন কৰা হৈছিলে। তেতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ক'লে যে মুখ্যমন্ত্ৰী মহোদয়ৰ সময়ৰ নাটনিত বা তেখেতৰ অসুবিধা থকাৰ কাৰণে 5 তাৰিখে পোৰ্টেলখন খুলিব নোৱাৰে বুলি তেওঁ এটা আমাক জনালে। হয়তো তেতিয়া আমি আলোচনাৰ অন্তত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা বহুত কথা জানিব পাৰিলোঁ। তেখেতে ক'লে যে আমাৰ আইনখন যিখন আইন, এই আইনখন এমেণ্ডমেণ্ট যিখন আইন হৈছে সেইখন আইন আকৌ শুধৰণি কৰিব লাগিব বুলি আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিবলৈ দিলে। তেখেতে ক'লে যে চাওক, আপোনালোকৰ যিহেতু এইখন আইন আকৌ শুধৰণি কৰিব লাগিব, এই ক্ষেত্ৰত আপোনালোকক আমি আগতীয়াকৈ শুধৰণি কৰি দিব বিচৰা নাই আইনখন এই কাৰণেই যে হয়তো আমি আগত মানে এই এখন পোৰ্টেল খুলি দিব, পোৰ্টেলৰ জৰিয়তে আমাৰ কিমানখন স্কুল প্ৰাদেশিকৰণ কৰিবলগীয়া আছে সেইখিনি এটা সঠিক তথ্য ল'ব। সঠিক তথ্যৰ আধাৰত হয়তো চৰকাৰে কিমানখিনি প্ৰাদেশিকৰণ কৰিব পাৰিব তাৰ এটা তথ্য লৈ সেই তথ্যৰ আধাৰত বাকী মানে আইনখন এমেণ্ডমেণ্ট কৰিম বুলি তেখেতে জনালে। আমি এই কথাত আমিও একমত সহমত প্ৰকাশ কৰিলোঁ। ঠিকেই আছে, চৰকাৰে যদি তেনেকুৱা ভাবিছে যে আগত স্কুলৰ তথ্যখিনি সংগ্ৰহ কৰি তাৰপিছত কিমানখিনি শিক্ষক কৰ্মচাৰী বা কিমানখিনি স্কুল আইনৰ বা ৰানিং চলি আছে বা স্কুলখিনি কিমানখিনি প্ৰাদেশিকৰণ কৰিব লগা আছে তাৰ যদি এটা তথ্য লৈ সেইমতে যেতিয়া পোৰ্টেলখন খুলিব তেতিয়া হয়তো আমাৰ স্কুলবোৰ মানে কিছু স্কুল ডিপ্ৰাইভ হোৱাৰ সম্ভাৱনাটো খুবেই কম থাকিব। সেইটো আমিও সহমত প্ৰকাশ কৰিছোঁ। তো এই আলোচনাৰ অন্তত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ জনাইছোঁ যে যি কৰিব বিচাৰিছে আমাৰ কাৰণে অতি সোনকালেই কৰিব লাগিব। কাৰণ আপোনালোকৰো চৰকাৰৰ কাৰ্যকালো শেষ, আৰু এই চৰকাৰৰ কাৰ্যকাল যেনেকুৱা শেষ তেনেকুৱা আমাৰ শিক্ষক কৰ্মচাৰীসকলৰো কিন্তু বয়সৰ বা যিটো চাকৰিৰ কাৰ্যকাল সেইটো প্ৰায় শেষ হওঁ অৱস্থা। সেইকাৰণে আমি দাবী জনাইছোঁ যে যিমান সোনকালে পাৰে সোনকালে কামখিনি কৰক। আৰু লগতে মই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এজন কৰ্মকৰ্তা হিচাপে দাবী জনাব বিচাৰিছোঁ যে যেহেতু আমাক অচিৰেই পোৰ্টেলখন খুলি দিব, পোৰ্টেলখন খুলি দিয়াৰ পিছতেই আমাৰ এই অপ্ৰাদেশিকৃত হৈ থকা বিদ্যালয়সমূহত যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক যিটো চৰকাৰী সুবিধা, ধৰি লওক মিড ডে মিল, ইউনিফৰ্ম, তাৰপিছত ফ্ৰী চাইকেল, তাৰপিছত নিযুত মইনা, এই পোৰ্টেলখন খুলি দিয়াৰ লগে লগে যিখিনি স্কুল বা বিদ্যালয় আবেদন কৰা বিদ্যালয়খিনিৰ নিশ্চয় এটা সঠিক তথ্য পাব। এই তথ্যখন পায়ে এইখিনি সুবিধাখিনি স্কুলক দিব লাগিব। এই কাৰণেই দিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া চৰকাৰী সুবিধা দিয়া হ'ব তেতিয়াহে আমাৰ স্কুলত ছাত্ৰ ছাত্ৰীবোৰ থাকিব। আৰু যদি এই সুবিধাখিনি নিদিয়ে তেতিয়াহ'লে কিন্তু আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী ৰখাটো খুবেই কঠিন হৈ পৰিছে। আৰু আমি এই ক্ষেত্ৰত এটা দাবী জনাব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী যিখিনি সুবিধা সেইখিনি সুবিধা দিওঁতেতো কোনো আইনৰ প্ৰয়োজন নহয়, আইন এমেণ্ডমেণ্ট কৰিব নালাগেই। ছাত্ৰই আৰু গতিকে ছাত্ৰ ছাত্ৰীসকলক এই সুবিধাখিনি পোৰ্টেলত মানে স্কুলবোৰ আবেদন কৰাৰ পিছৰ পৰাই কিন্তু এই সুবিধাখিনি দিব লাগিব। এইটো আমাৰ সন্থাৰ তৰফৰ পৰা প্ৰধান আৰু মুখ্যতঃ দাবী থাকিব। আৰু আমাৰ কথা হ'ল কি, যেহেতু চৰকাৰৰ সময়সীমা এই ফেব্ৰুৱাৰী মাহটো আছেই, গতিকে আমি কৈছোঁ যে ফেব্ৰুৱাৰীৰ যিহেতু প্ৰথম সপ্তাহ চলি আছে
এই সপ্তাহতেই পৰ্টেলটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক খুলি দিয়াৰ কাৰণে আমি আহ্বান জনাইছো আৰু তেখেতে এই প্ৰথম সপ্তাহতে পৰ্টেলখন খুলি দি সমূহ বিদ্যালয়ক আবেদন কৰাৰ সুবিধা কৰি দি অতি কম সময়ৰ ভিতৰতে এই ফেব্ৰুৱাৰী মাহতেই চৰকাৰে যি ডাটা বা যি তথ্য বিচাৰিছে বা যি তথ্য চাব বিচাৰিছে সেই তথ্যখিনি সংগ্ৰহ কৰি তথ্যৰ আধাৰত স্কুলত কৰ্মৰত হৈ থকা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে সকলোৱে আইনৰ আওতাত সোমাই ল'ব পাৰে তেনেকুৱা ধৰণৰ এখন আইন বনাই শিক্ষকসকলক প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। আমি হয়তো চৰকাৰৰ তৰফৰ পৰা এটা ইংগিত পাইছো যে যিখিনি আইনৰ আওতাত পৰিব সেইখিনি আইনৰ আওতাত ল'ব আৰু যিখিনি আইনৰ আওতাত একেবাৰে সোমাব নোৱাৰে সিহঁতক এককালীন এটা কিবা দিব লাগে বুলি চৰকাৰে এটা ইংগিত দি আছে। গতিকে এই ক্ষেত্ৰত কিন্তু আমি একমত নহয়। এই কাৰণেই একমত নহয়, হয়তো চৰকাৰে আমাক এটা সময়ত এনেকৈ আকৌ এটা মানে সন্ধি পাতি কিছু সংখ্যক এটা শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকৰণ কৰি বাকী গোটেই শিক্ষকসকলক এককালীন এটা সাহায্য দি এই সমস্যাটো মীমাংসা কৰিম বুলি যদি ভাবিছে সেইটো ভুল ধাৰণা। আমি এইটোত একমত নহয়। আমি এইটো দাবী জনাইছো যে নহয়, যিখিনি শিক্ষক কৰ্মচাৰী এতিয়াও কৰ্মৰত হৈ আছে সেইখিনিক যাতে সোমাই লোৱাৰ কাৰণে যিকোনো প্ৰকাৰে এখন আইন আনিব লাগে। আইনখন আনিলে যাতে ৰানিং হৈ থকা শিক্ষক কৰ্মচাৰী যিখিনি এতিয়াও কৰ্মৰত হৈ আছে সেইখিনি যাতে সোমাই পৰে তাৰ ব্যৱস্থা এটা আমি চৰকাৰক কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সজোৰে এখন দাবী উত্থাপন কৰিছো। আমাৰ এই দাবীখন মানিবই লাগিব, কাৰণ আমি বহুত আশাৰে এই বিদ্যালয়বোৰ জীয়াই ৰাখিছো বা আমি বহুত পাৰ্মিশ্যন ৰিকগনাইজ বা তেনেকুৱা ধৰণৰ চৰকাৰী এভিডেন্স পোৱাৰ ফলতহে আমি স্কুলবিলাকত কৰ্মৰত হৈ আছো। যে নিশ্চয় চৰকাৰে যিহেতু আমাক এই পাৰ্মিশ্যন বা ৰিকগনাইজ বা তেনেকুৱা অনুমতি দিয়াৰ কাৰণে হয়তো এদিন স্কুলখন প্ৰাদেশিকৰণ কৰিব, সেই আশাতে আমি স্কুলখনত কাম কৰি আছো। গতিকে সেই আমাৰ আশাটো যাতে বিফলে নাযায়, আমাৰ আশাটোত যাতে চেঁচা পানী নপৰে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মানে অনুৰোধ কৰি জনাইছো যে আমাৰ দাবীখিনি মানি ল'ব লাগিব আৰু আমি সকলো শিক্ষক সোমাই যাব পৰাকৈ যাতে এখন আইন আনি এই শিক্ষকসকলক যাতে এটা ন্যায্যতা প্ৰদান কৰে। এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এটা সজোৰে এটা কথা ক'ব বিচাৰিছো। হয়তো চৰকাৰে যিখিনি ভাবিছে যে হয়তো ভেঞ্চাৰত বা অপ্ৰাদেশিকৃত হৈ থকা বহুত স্কুল বা বহুত শিক্ষক কৰ্মচাৰী সোমাব পাৰে বুলি এটা যিটো মানে আশংকা কৰি আছে, সেইটো আশংকা কৰাৰ কোনো প্ৰয়োজন নাই। আমি সন্তাৰ তৰফৰ পৰা বা আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ তৰফৰ পৰা যিটো আমি এটা মানে কি কয় এটা মানে পৰ্যবেক্ষণ কৰিছো যে এই পৰ্যবেক্ষণ মতে সিমান এটা শিক্ষক কৰ্মচাৰী নাই এতিয়ালৈকে। বাকীখিনি প্ৰায় ৰিটায়াৰ হৈ গ'ল, বিভিন্ন কাৰণত ডাইচ ক্লজ হৈ গ'ল আৰু বিভিন্ন কাৰণত শিক্ষক কৰ্মচাৰীসকল স্কুল এৰি বেলেগ মানে ব্যৱস্থাপনা কৰি সিহঁতে গুচি গ'ল। গতিকে মই মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো যে ইমানখিনি স্কুল নাই বা ইমানখিনি শিক্ষক কৰ্মচাৰীও নাই, খুব কম সংখ্যক হ'ব। যিখিনি থাকিব সেইখিনিৰ কাৰণে যাতে কোনো ধৰণৰ শ্ৰেণী বিভাজন নকৰে, বিভিন্ন ধৰণৰ ভাগ নকৰে, যিখিনি থাকে সকলোকে যাতে সোমাই পৰে আইনখনত, তাৰ ব্যৱস্থা কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। পৰ্টেল খুলিব, পৰ্টেল খোলাৰ পিছত কিমান দিনৰ ভিতৰত প্ৰাদেশিকৰণ হ'ব বুলি ভাবে? এই ক্ষেত্ৰত হয়তো সিদিনা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে আমি অচিৰেই পৰ্টেলটো খুলি দিম, কিন্তু যিহেতু 16 ফেব্ৰুৱাৰীৰ পৰা এখন অধিৱেশন আছে, আমি দাবী জনাইছো যে যাতে এই আমাৰ যি ধৰণৰ বা আইনখন শুধৰণি কৰাৰ প্ৰয়োজন আছে, আমি দাবী জনাইছো যে এই 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যিখন মানে অধিৱেশন, এই অধিৱেশনতে আমাক শুধৰণি কৰি ফেব্ৰুৱাৰীৰ ভিতৰতে আমাক এটা সংস্থাপনৰ ব্যৱস্থা কৰক, এইটো আমাৰ দাবী। কিন্তু মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে হয়তো এটা কাৰণ দেখুৱাইছে যে আমি এইকেইদিনত হয়তো কামখিনি কৰিব নোৱাৰিম নেকি বা নহ'বও পাৰে এইকেইদিনত কামখিনি সমাপন কৰিব। গতিকে আমি যদি এতিয়া নোৱাৰো হয়তো
নেক্সট চৰকাৰত আমি আহিলে নেক্সট চৰকাৰত প্ৰথমতে আপোনালোকৰ কামখিনি কৰি দিম বুলি এটা আমাক আশ্বাস দিছে। আমি ইমান এটা আশ্বস্ত হ'ব পৰা নাই, তথাপিতো আমি দাবী জনাইছো যে আমাৰ অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীৰ তৰফৰ পৰা এটা সজোৰে দাবী থাকিব যে যদিও আমাৰ কামখিনি কৰিব নোৱাৰে তথাপিতো আমাক একদম সম্পূৰ্ণভাৱে এটা নিশ্চিত যে এনেকুৱা নিশ্চিত দিব লাগিব যি নিশ্চিতৰ বিনিময়ত আমি যাতে আশ্বস্ত হ'ব পাৰো।